নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে প্ৰথমবাৰৰ বাবে কেতিয়া নোবেল বঁটা প্ৰদান কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 1901 চনত। মনত ৰাখিব 1901 চনত প্ৰথমবাৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কোৱেশ্চনটিত আছে পিতা পুত্ৰ উপন্যাসখনৰ লিখক কোন? পিতা পুত্ৰ উপন্যাসখনৰ লিখক কোন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি হোমেন বৰগোহাঁই। মনত ৰাখিব পিতা পুত্ৰ উপন্যাসখনৰ লিখক হৈছে হোমেন বৰগোহাঁই। নেক্সট কোৱেশ্চনটিত আছে পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি প্ৰধানমন্ত্ৰী। মনত ৰাখিব পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন দেশৰ মাজেৰে আমাজন নদী বৈ যায়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি ব্ৰাজিল। মনত ৰাখিব ব্ৰাজিল দেশখনৰ মাজেৰে আমাজন নদী বৈ যায়। নেক্সট কোৱেশ্চনটিত আছে সুৱেজ কেনেল কেতিয়া মুকলি কৰা হৈছিল? সুৱেজ কেনেল কেতিয়া মুকলি কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 1869 চনত। মনত ৰাখিব সুৱেজ কেনেল 1869 চনত মুকলি কৰা হৈছিল। নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ দমন আৰু ডিউক। মনত ৰাখিব দমন আৰু ডিউক দাদৰা আৰু নগৰ ভেলী কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত। নেক্সট কুৱেশ্চনটিত আছে ভাৰতৰ স্থলসীমা প্ৰায় 10 কিলোমিটাৰ অৰ্থাৎ ভাৰতৰ স্থলসীমা প্ৰায় কিমান কিলোমিটাৰ? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 15,200। মনত ৰাখিব ভাৰতৰ স্থলসীমা প্ৰায় 15,200 কিলোমিটাৰ। নেক্সট কুৱেশ্চনটিত আছে তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ নদীৰ হিমবাহ অৰ্থাৎ তলৰ কোনটো হিমবাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি আংশী হিমবাহ। নেক্সট কুৱেশ্চনটিত আছে অসমৰ তলৰ কোনখন নদী পাকিস্তানৰ জাতীয় মাছ টুটি তৰাৰ বাবে বিখ্যাত? অসমৰ তলৰ কোনখন নদী পাকিস্তানৰ জাতীয় মাছ পুতি তৰাৰ বাবে বিখ্যাত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি জিয়া ভৰালী। মনত ৰাখিব জিয়া ভৰালী নদীখনত পাকিস্তানৰ জাতীয় মাছ পুতি তৰাৰ বাবে বিখ্যাত বা পোৱা যায়। নেক্সট কুৱেশ্চনটিত আছে অসমৰ কোনখন কয়লা ক্ষেত্ৰ আটাইতকৈ পুৰণি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ মাকুম কয়লা ক্ষেত্ৰ। মনত ৰাখিব অসমৰ মাকুম কয়লা ক্ষেত্ৰ হৈছে আটাইতকৈ পুৰণি। নেক্সট কুৱেশ্চনটিত আছে 1959 চনৰ পুনৰ গঠন হোৱা কোনটো সংগঠনে অসমত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰম্ভ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি তেল আৰু প্ৰাকৃতিক গেছ আয়োগে। মনত ৰাখিব 1959 চনত পুনৰ গঠন হোৱা তেল আৰু প্ৰাকৃতিক গেছ আয়োগে অসমত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্চনটিত আছে ৰাসায়নিক আৰু চিফেল্ট উদ্যোগ কোনটো খনিজ সম্পদত ব্যৱহাৰ কৰা হয়? ৰাসায়নিক আৰু চিফেল্ট উদ্যোগত কোনটো খনিজ সম্পদ ব্যৱহাৰ কৰা হয়?
অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ জীপাম মনত ৰাখিব ৰাখনি আৰু চিমেণ্ট উদ্যোগত জীপাম নামৰ খনিজ সম্পদবিধ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমত অন্তৰ্ভুক্ত ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমত অন্তৰ্ভুক্ত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 2.39% অৰ্থাৎ শতাংশ মনত ৰাখিব ভাৰতৰ মুঠ মাটিকালিৰ 2.39 শতাংশ অসমত অন্তৰ্ভুক্ত কোৱেশ্চনটিত আছে অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি লামডিং মনত ৰাখিব অসমৰ লামডিং অঞ্চলটোত বৰষুণৰ পৰিমাণ অতি কম নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি পশ্চিম বংগ মনত ৰাখিব পশ্চিম বংগই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে নেক্সট কোৱেশ্চনটিত আছে কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি গুজৰাট মনত ৰাখিব গুজৰাট ৰাজ্যৰ উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক ভাৰতৰ দক্ষিণ দিশত সাগৰে আৱৰা দেশ দুখন হ'ল ক্ৰমে শ্ৰীলংকা আৰু দেশ অৰ্থাৎ ভাৰতৰ দক্ষিণ দিশত সাগৰে আৱৰা দ্বীপ দুখন শ্ৰীলংকা আৰু কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মালদ্বীপ মনত ৰাখিব ভাৰতৰ দক্ষিণ দিশত সাগৰে আৱৰা দ্বীপ দুটা হৈছে এটা শ্ৰীলংকা আৰু আনটো হৈছে মালদ্বীপ নেক্সট কোৱেশ্চনটিত আছে মান্নাৰ উপসাগৰ কোন মহাসাগৰত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভাৰত মহাসাগৰত মনত ৰাখিব মান্নাৰ উপসাগৰ ভাৰত মহাসাগৰত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ মুখ্য ভূমিৰ দক্ষিণ দিশৰ শেষ বিন্দুটো কি ভাৰতৰ মুখ্য ভূমিৰ দক্ষিণ দিশৰ শেষ বিন্দুটো কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ইন্দিৰা পইণ্ট মনত ৰাখিব ভাৰতৰ মুখ্য ভূমিৰ দক্ষিণ দিশৰ শেষ বিন্দুটো হৈছে ইন্দিৰা পইণ্ট প্ৰথমটো কোৱেশ্চন হৈছে ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম কি ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখন হৈছে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সৰ্বপল্লী ৰাধাকৃষ্ণন মনত ৰাখিব ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকী হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কোৱেশ্চনটিত আছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিল ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ইন্দিৰা গান্ধী মনত ৰাখিব ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী হৈছে ইন্দিৰা গান্ধী নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ প্ৰতিভা দেৱী সিং পাটিল মনত ৰাখিব ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকী হৈছে প্ৰতিভা দেৱী সিং পাটিল নেক্সট কোৱেশ্চনটিত আছে মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল মিছ ইউনিভাৰ্ছ খিতাপ দাখিল কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সুস্মিতা সেন মনত ৰাখিব মিছ ইউনিভাৰ্ছ কিতাপ দখল কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী হৈছে সুস্মিতা সেন নেক্সট কুৱেশ্যনটিত আছে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰবীন্দ্ৰনাথ টেগৰ মনত ৰাখিব নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হৈছে ৰবীন্দ্ৰনাথ টেগৰ নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত ৰাখিব ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকী হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যনটিত আছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লৰ্ড মাউণ্টবেটেন মনত ৰাখিব স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড মাউণ্টবেটেন নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মৃত সাগৰ মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখন হৈছে মৃত সাগৰ নেক্সট কুৱেশ্যনটিত আছে এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশ কোনখন এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশ কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মালদ্বীপ মনত ৰাখিব এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশখন হৈছে মালদ্বীপ নেক্সট কুৱেশ্যনটিত আছে নেপালৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যৰ সীমান্ত আছে নেপালৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যৰ সীমান্ত আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 5খন মনত ৰাখিব নেপালৰ সৈতে 5খন ভাৰতীয় ৰাজ্যৰ সীমান্ত আছে নেক্সট কুৱেশ্যনটিত আছে ৰেড ক্লিফ ৰেখাডাল কেতিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল ৰেড ক্লিফ ৰেখাডাল কেতিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1947 চনৰ 17 আগষ্ট তাৰিখে মনত ৰাখিব ৰেড ক্লিফ ৰেখাডাল 1947 চনৰ 17 আগষ্ট তাৰিখে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে ঐতিহাসিক দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি লীলাধৰ বৰুৱা মনত ৰাখিব ঐতিহাসিক দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া গৰাকী হৈছে লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যনটিত আছে তৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল তৰাইনৰ প্ৰথমখন যুদ্ধ কোন চনত সংঘটিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1191 খ্ৰীষ্টাব্দত মনত ৰাখিব তৰাইনৰ প্ৰথমখন যুদ্ধ 1191 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন কোন চনত আৰম্ভ হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1857 চনত মনত ৰাখিব 1857 চনত ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটিত আছে আমাজনৰ প্ৰতিষ্ঠাপক কোন আছিল আমাজনৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি জেফ বেজোছ মনত ৰাখিব আমাজনৰ প্ৰতিষ্ঠাপক হৈছে জেফ বেজোছ নেক্সট কুৱেশ্যনটিত আছে ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শচীন বংশাল মনত ৰাখিব ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক গৰাকী হৈছে শচীন বংশাল
কোৱেশ্যনটিত আছে চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তেলেংগানা মনত ৰাখিব চাৰমিনাৰ তেলেংগানা ৰাজ্যত অৱস্থিত কোৱেশ্যনটিত আছে হাওৰা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে হাওৰা সেতু কোনখন নদীৰ পাৰত নিৰ্মাণ কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি হুগলী মনত ৰাখিব হাওৰা সেতু হুগলী নদীৰ পাৰত অৱস্থিত হৈছে বা নিৰ্মাণ কৰা হৈছে